আজি আমাৰ এই দুটা পোৱালি আকৌ জাগোনলৈ যাব। আমাৰ ডাঙৰ পোৱালি 4টা আছিলে, তাৰে 2টা যোৱা সপ্তাহত তিয়কলৈ গ'ল আৰু এই 2টা জাগোনলৈ যাব। আৰু আমাৰ মৌ দেখিছেনে মন চন মাৰি আছে। আৰু ঘৰতে পোহা বস্তুবোৰ এনেকৈ দি দিব লগা হ'লে বেয়া লাগে বাৰু, আৰু নিদিলেও নহয়। আৰু সিহঁতে যোৱাৰ আগত দানা চানা খুৱাই ল'লোঁ। আৰু তাৰপাছত এতিয়া সিহঁতক নিবলৈ আহিলে আৰু মই চঞ্জাই দিছোঁ মালিকক। বেয়াও লাগিছে, পোৱালিকেইটা ইমান ঠাণ্ডা মুণ্ডা দেখিছিলে আপোনালোকে ভিডিঅ'ত কেনেকৈ মোৰ লগতে লাগি থাকে অকল। আৰু এতিয়া দি দিব লাগিব। আৰু আজিৰ পৰা ঘৰটো প্ৰায় খালী বুলিয়ে ক'ব পাৰি। আৰু আছে অকণমানি পোৱালি 5টা, সেইকেইটা একেবাৰে সৰু হৈ আছে। আৰু এই টিকলাকেইটা দেখিছেনে যাবলৈ ওলাইছে। আৰু ইমান দূৰ যাব যিহেতু, গতিকে ভালকৈ দিব লাগিব আৰু বাইকতে লৈ যাব। সেইবাবে কুকাৰৰ এটা কাৰ্টুন মই এনেকৈ ফুটা দি দিছোঁ, যাতে সিহঁতি মানে একো কষ্ট নাপায়, অকণমান হ'লেও বতাহটো সোমায়। আৰু বাইকত যাব যিহেতু বতাহটো পাব বাৰু, বেছি বতাহ পালেও আকৌ বেমাৰ চেমাৰ হৈ যায় বুলিও ভয় লাগে। সেইবাবে অকণমান উশাহ চোশাহ লৈ যাব পৰাকৈ বনাই দিছোঁ। আৰু এয়া যাবলৈ ওলালে। আজি ইমান বেয়া লগা নাই বাৰু, সিহঁতক মানে য'ত নিছে যে তাত মানে বহুত ঘাঁহ চাহো আছে, কুকুৰ মেকুৰী ইমান প্ৰব্লেম নাই, সেইবাবে ইমান বেয়া লগা নাই আৰু পোৱালিকেইটা।